অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ এটা বক্তব্য কালি প্ৰথম নহয় তাৰ আগতেও তেখেতে বক্তব্য দিছে যে ইউনিফৰ্মক লৈ ইউনিফৰ্ম যোগান ধৰা হয় এগৰাকী ছাত্ৰ ছাত্ৰীক এবছৰত দুজোৰকৈ আৰু 600 টকা নিৰ্ধাৰণ কৰা হয়। সেই 600 টকাত তেওঁলোকে কি পৰ্যায়ৰ কাপোৰেৰে সৈতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব সেই কথাটো নিশ্চিত ৰূপত অনুমেয় বিষয়। আৰু বাজেট নাই বুলি ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ সামগ্ৰীৰে সৈতে সেই সাজযোৰেৰে সৈতে বিদ্যালয়লৈ পঠোৱা কাৰ্যটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিখন চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰিব পাৰে, যিখন চৰকাৰে লাখ লাখ হিতাধিকাৰীক বহু লাখ কোটি টকাৰ অনুদান দিব পাৰে, এই কণ ছাত্ৰ ছাত্ৰীসকল যিসকলে মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ যায়, সেইসকল ছাত্ৰ ছাত্ৰীক বাবে কিয় বাজেটত অধিক ধন নিৰ্ধাৰণ কৰিব নোৱাৰে সেয়া আমাৰ চৰকাৰলৈ প্ৰশ্ন। আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাব বিচাৰিছোঁ যে বাজেট অধিৱেশন আহিব, বাজেট অধিৱেশনত যাতে ছাত্ৰ ছাত্ৰীসকলে গৰমত হওক ঠাণ্ডাত হওক সকলো সময়তে পিন্ধিব পৰাকৈ বিজ্ঞানসন্মত সেই বস্ত্ৰ দিব পৰাকৈ যাতে বাজেট নিৰ্ধাৰণ কৰা হয় তাৰ বাবে আহ্বান জনাইছোঁ। কিন্তু এনেকুৱা ধৰণৰ কথাকাণ্ডবিলাকে আচলতে ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহলৈ যি বিপদ ঘণ্টা কঢ়িয়াই আনিছে সেই কথাটো প্ৰতীয়মান হৈছে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ আহ্বান যে তেখেতে সকলো কথা, তেখেতে এগৰাকী খিলঞ্জীয়া ব্যক্তি আৰু তেখেতে সকলো কথা উপলব্ধি কৰিব পাৰে। সংগ্ৰামী চেতনাৰে সৈতে তেখেতে এটা সময়ত সংগ্ৰাম কৰিছিল আৰু এই সংগ্ৰামী চেতনা থকা মানুহজনে অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি আছে, চৰকাৰী খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰি আছে, সেইসকল মানুহৰ ঘৰৰ পৰিস্থিতিটো কি, এখন ঘৰৰ পৰা সেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানলৈ আহে তেওঁ নিশ্চিত ৰূপত উপলব্ধি কৰিব পাৰে বুলি আমি ভাবিছোঁ। আমি আশা কৰিম যে আহিব লগা দিনত ছাত্ৰ ছাত্ৰীসকলে যাতে এই পলিষ্টাৰ মিক্স হৈ থকা কিমান শতাংশ থাকিব লাগে এইবিলাক বৈজ্ঞানিক তথ্যলৈ আমি যাব খোজা নাই। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সুকলমে পঢ়ি দিনটো থাকিব পৰাকৈ, দিনটো পিন্ধি থাকিব পৰাকৈ এযোৰ সাজ তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।